অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ খদিয়া আৰু আমাৰ মাজত নাই। মাঘ বিহুৰ সময়তে শিল্পী সমাজলৈ পুনৰ আহিল এক দুখৰ খবৰ। জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ খদিয়াৰ অকাল মৃত্যুত কান্দোনত ভাগি পৰিছে সতীৰ্থ কণ্ঠশিল্পীসকলৰ লগতে সমগ্ৰ ৰাজ্যবাসী। কেনেকৈ ৰাজীৱ খদিয়াৰ মৃত্যু হ'ল সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। শিল্পী সমাজৰ বাবে পুনৰ এক শোকৰ খবৰ। কান্দোনত ভাগি পৰিছে অসমৰ প্ৰতিজন অনুৰাগী আৰু প্ৰতিজন সতীৰ্থ জনপ্ৰিয় কণ্ঠশিল্পী। উল্লেখযোগ্য যে অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থাকোঁতেই হঠাতে মঞ্চৰ পৰা ঢলি পৰিল জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ খদিয়া। আৰু এই খবৰ বিয়পি পৰাৰ পাছতেই কান্দোনত ভাগি পৰা দেখা গৈছে প্ৰতিজন অনুৰাগী আৰু সমগ্ৰ সতীৰ্থ কণ্ঠশিল্পীসকল। সৰ্বশেষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ খদিয়াৰ আত্মাই যেন স্বৰ্গত স্থান পায় সেয়াই কামনা কৰিছোঁ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।